তোক চিঞৰি থাকিলে সময়মত পোৱা নাযায়। মেডাম ঐ তই কলা নেকি হা? মই যে ইমান সময়ৰ পৰা চিঞৰি আছো তই শুনিছনে নাই? আৰু মই তোক কি কৈ থৈ গৈছিলো? মই আহি পোৱাৰ আগতে মোৰ নেমু পানী গিলাচ ৰেডি কৰিবি বুলি কৈছিলো নে নাই? মেডাম নেমু পানী বনাই থাকোঁতে দেৰি হৈ গ'ল। কিয় দেৰি হ'ব তোৰ? মই কৈছো নে নাই মই মাতিলে নিমিষতে মোৰ ওচৰত আহি হাজিৰ হবিহি বুলি? কৈছিল মেডাম, মোৰ ভুল হৈ গ'ল। আগলৈ আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মেডাম এই নেমুৰ পানী গিলাচ খাই লওক, ধুনীয়াকৈ চেনি দি বনাই আনিছোঁ। ঐ হাৰামজাদা, তোক মই কৈছো নে নাই মই ৰাতিপুৱা নেমুৰ পানীত চেনি দি নাখাওঁ বুলি? এবাৰ দুবাৰ কথা ক'লে তোৰ কাণত নোসোমাই যে, কাৰণটো কি? মেডাম সিদিনাখন দেখোন খালী নেমু পানী বনাই দিওঁতে মোৰ গাতে দলি মাৰি দিছিল চেনি নিদিয়াৰ কাৰণে, সেইকাৰণেহে চেনি দি আনিছোঁ। তোৰ গাত মই খালী নেমু পানীহে দলিয়াইছো। এইবাৰ তোৰ গাত মই উতলা গৰম পানী ঢালি দিম। খালী নেমু পানী দিওঁতে মোৰ গাতে ঢালি দিলে। আপুনিয়ে কৈছিল দেখোন মোক সদায় নেমু পানীত চেনি দি দিবি বুলি, সেইকাৰণে চেনি দি দিলোঁ। আপুনি এতিয়া আকৌ মোকেই গালি পাৰিছে যে। ঐ তই বেছি কথা কৈছ যে, তোক গালি নিদি কাক গালি দিম হা? তই হৈছ মোৰ টকা দি কিনা গোলাম। তোৰ গাত মই অকল নেমু পানী ঢালাই নহয়, ইচ্ছা কৰিলে গৰম তেলো ঢালি দিব পাৰো। মেডাম মইনো কি দুখ কৰিছোঁ? আপুনি সেই সাধাৰণ কথাটোতে মোক ইমান গালি পাৰিছে যে। একো দুখ কৰা নাই তই। দুখীয়া ঘৰত জন্ম হৈ লাখ টকা ইনকাম কৰাৰ সপোন দেখিছিলি। এতিয়া তই সেই দুখৰ শাস্তিয়ে ভুগি আছ। যা ইয়াৰ পৰা, কি চাই আছ? মোৰ কাৰণে বেলেগ চৰবত বনাই আন। মেডাম তেতিয়াহ'লে আপুনি মোক এটা কথা ভালদৰে কওক, মই আপোনাৰ কাৰণে নেমু পানী চেনি দি বনাম নে নিদিয়াকৈ বনাম? ঐ তই কি মোক পাগল বুলি ভাবিছ নেকি হা? তোক মই কি কৈ আছো তই শুনা নাই নেকি? বেছি কথা কৈ থাকিলে তোৰ জিভা কাটি দিম মই। কেনেকুৱা পাইছ এতিয়া বেটা? ঐ গোলাম, গোলাম। মেডাম আপুনি মোক মাতিছিল। ঐ তোক কথা ক'লে মূৰত নোসোমাই নেকি হা? নে মই কোৱা কথাবোৰ তই জানি শুনি ইগনোৰ কৰ? কি হ'ল মেডাম, আকৌ কি কৰিলোনো? কি কৰিলি মানে? মই তোক কিমান কৈছো হা যে মোৰ কাপোৰ কানিবোৰ ধোৱাৰ আগতে পকেটবোৰ এবাৰ চাবি, কিবা প্ৰয়োজনীয় কাগজ পত্ৰ থাকিব পাৰে। মই চাইছোঁ মেডাম, একো কাগজ পত্ৰ পোৱা নাই। পইচা পাইছিলি নে নাই? 1000 টকা এটা পাইছোঁ, পইচাকেইটা তিতিলে, সেইকাৰণে মই ৰ'দতে দি থৈছোঁ। আপোনাক ক'বলৈ গৈছিলোঁ, কিন্তু আপুনি কাৰোবাৰ লগত ফোনত কথা পাতি থকাৰ কাৰণে মাত নিদিলোঁ। তোৰ লাজ লগা নাই? সামান্য 1000 টকাৰ কাৰণে তই মোৰ আগত মিছা কথা কৈছ? মই নুসুধা হয়তো সেই পইচাকেইটা তই লৈ ললি হয়। এতিয়া মই সোধাৰ কাৰণে নাটক কৰিছ। পইচাকেইটা ভিজিলে শুকুৱাই থৈছ, তাৰপিছত মোক দিবি না? মেডাম 1000 টকাৰ এটাৰ কাৰণে আপুনি মোক ইমান ডাঙৰ বদনাম নিদিব। মোৰ কপালখন কিবা এটা বেয়া আছিল, সেইকাৰণে মই আপোনালোকৰ ঘৰত গোলামী কৰিবলগীয়া হৈছে। ইয়াৰ মতলব এইটো নহয় যে মই 1000 টকা আপোনাৰ পৰা চুৰ কৰিম। আজিয়ে মোক যি চুৰ বুলি ক'লে, আজিৰ পৰা আৰু মোক এনেকুৱা বদনাম নিদিব। কি কলি তই? তই মোৰ ঘৰতে থাকি মোৰ পৰাই চুৰ কৰি আকৌ মোকেই ৰঙা চকু দেখুৱাই কথা ক? তই চাগে আগতে মোৰ পৰা এনেকৈ টকা চুৰ কৰি থাক। মইতো টকা পইচা হিচাপবোৰ নাৰাখোৱেই। তোক আজি মই কৰিবি তই চুৰ? আজিৰ পৰা চুৰ কৰিবি তই? মাজনী তই ইয়াক কি কৰিছ হা? তই যদি সদায় ল'ৰাটোৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি থাক, সি মৰি থাকিব। মৰি গ'লে মৰি যাওক, তাতে মোৰ কি হ'ল? তুমি নাজানা দেউতা, ই মোৰ পেকেটৰ পৰা আজি 1000 টকা চুৰ কৰিছে। এতিয়া আকৌ সি মোৰ আগত নাটক কৰিছে। কাপোৰ ধুওঁতে ভিজিল, সি হেনো পইচাকেইটা ৰ'দত দি থৈছে। মাজনী সি মোক কৈছে তোৰ কাপোৰ ধুওঁতে সি টকা 1000 পাইছে, টকাকেইটা পানীত পৰাৰ কাৰণে সি ৰ'দত দি থৈছে। মই তাক ক'লো ৰ'দত শুকুৱাই পেলাই তোক দিয়া কথা। মই বিপদত পৰিহে আপোনালোকৰ এই চৰ্তটো মানি লৈছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ আপোনালোকৰ চৰ্ত মানি লোৱাতকৈ মই গাঁৱৰ সেই ল'ৰাকেইটাৰ চৰ্ত মানি লোৱাই ভাল আছিল। দিনে দিনে আপোনালোকে মোক বহুত নিৰ্যাতন কৰি আহিছে। ঐ চুপ, তই হৈছ এইখন ঘৰৰ চাকৰ। চাকৰৰ মতে থাকিবি, আমাৰ মাজত কথা নকবি। মুখে মুখে কথা ক'বলৈ আহে। যা ইয়াত কি ৰৈ আছ? মোৰ ৰুমটো বহুত লেতেৰা হৈ আছে, চাফা কৰগৈ যা। ঠিক আছে ছাৰ। মাজনী তই তাৰ ওপৰত কিহৰ ইমান খং কৰি থাক? অকণমান খংটো কমাবি, নহ'লে কোনোবা দিনা দেখিবি সি ঘৰ এৰি পলাই গুচি গ'ল ক'ৰবালৈ। সি ক'ত পলাই গুচি যাব দেউতা? সি যলৈকে নাযাওক, য'তেই নাথাকক, তাক কাণত ধৰি চুচৰাই লৈ আহিম। দেউতা মই তাক অত্যাচাৰ কৰিলে সি যেতিয়া কষ্ট পায়, মোৰ মনটো কেনেকুৱা ভাল লাগে। তোমাক কি বুলি বুজাই ক'ম এতিয়া, ক'বলৈ ভাষা নাই। সিদিনাখন টকা দি তাক আমি কিনি বহুত ভাল কাম কৰিলোঁ। মই সেইটো খুব ভাল সিদ্ধান্ত ল'লোঁ। অঁ প্ৰিয়া, তই ফোন কৰি আছিলি? অঁ ফোন কৰিছিলোঁ, তই ৰিচিভেই নকৰিলি। আমাৰ ঘৰত কাম কৰা ল'ৰাটোৰ লগত লাগি আছিলোঁ ৰ। তাক আজি ভালমতে দুচাকমান দিছোঁ। মোৰ পৰা 1000 টকা এটা চুৰ কৰিছিল জান? কি 1000 টকা চুৰ কৰিছিল? ভালেই কৰিলি, ভাল দিব লাগে ইহঁতক। তই কৈছ হেনে মোৰ যি মন যায় মই তাকেই কৰিব পাৰোঁ তাক। কেনেকুৱা দি আছোঁ মছলা, তই আহিলে দেখিবি নহয়। নিচা কাম কৰা মানুহক আকৌ বেছিকৈ অত্যাচাৰ নকৰিবি, যদি গুচি যায়গৈ। ক'ত যাব সি ক'লৈকো যাব নোৱাৰে। মই তাক কিনি লৈছোঁ। কি কিনি লৈছ? আৰে মানুহে শাক পাচলিহে কিনা বেচা কৰিব পাৰে দেখোন, তহঁতৰ তাত কাম কৰা মানুহো কিনিব পাৰেনে? কৈ আছোঁ শুন কেনেকৈ কিনিলোঁ। দেচোন ক, তহঁতে এনেকৈ বিচাৰ দিয়া কাৰণটো কি?
সি আমাৰ গোটৰ পৰা 5 লাখ টকা সুদত আনিছিল গৰু বেপাৰ কৰিম বুলি। এতিয়া তাৰ হেনো গোটেইকেইটা গৰু মৰিল। সি সেইকাৰণে আমাক সুদো দিয়া নাই, মূলো দিয়া নাই। তাৰ গৰু মৰিল, সি লছ খাইছে। আমি কি কৰিব লাগে? আমাৰ পোৱা টকাখিনি সি আমাক উভতাই দিলেই হ'ল। মই তহঁতৰ ভৰিত ধৰিছোঁ। মোৰ ল'ৰাই তহঁতৰ টকা মাৰি নাখায়। আচলতে ফাৰ্মৰ 10টা গৰু মৰিল। গৰুকেইটা মৰাৰ পৰা তাৰ ইনকামেই নাই। কিন্তু সি 2 বছৰ ভিতৰতে তহঁতৰ ধাৰকেইটা মাৰিব। সি কাৰো টকা নেমাৰে। এবছৰ 2 বছৰ মানে আমি 1-2 ঘণ্টাও সময় দিব নোৱাৰোঁ। এবছৰ 2 বছৰৰ কথাটো দূৰৰে কথা। যদি আজিৰ ভিতৰত তহঁতে টকা ঘূৰাই নিদিয়, তেনেহ'লে তহঁতৰ ঘৰৰ ভেটি মাটি দখল কৰিম আমি। মুৰব্বী দেউতা, আপোনাৰ কথা সকলোৱে শুনে। আপুনি মোক কিবা এটা উপায় দিয়ক। আপুনি বুজাওকচোন। ইহঁতক কওক 1 বছৰৰ ভিতৰত মই সিহঁতৰ ধাৰ ঋণ সকলোবোৰ মাৰি দিম। মোৰ ফাৰ্মৰ গোটেইবিলাক গৰু মৰি গ'ল। এতিয়া মই সিহঁতক ঘপককৈ ইমানবোৰ টকা ক'ৰ পৰা দিওঁ বাৰু? টকা দিব নোৱাৰিলে আমিতো ঘৰ ভেটি মাটি বিক্ৰী কৰি দিম। মুৰব্বী দেউতা, মই আপোনাৰ ভৰি ধৰিছোঁ। আপুনি যেনে তেনে সিহঁতক 1 বছৰ মান্তি কৰাওক। ঐ ল'ৰাহঁত, সি 1 বছৰ বিচাৰিছে। তহঁতে তাক 1 বছৰ সময় দিবিনে? নাই নহ'ব। 1 বছৰ কিয়? আমি 1 ঘণ্টাও সময় নিদিওঁ। মই আপোনালোকৰ ওচৰত হাজুৰ কৰিছোঁ। আপোনালোকে মোৰ দেউতাৰ ভেটি মাটি দখল কৰি বিক্ৰী নকৰিব। মোক আপোনালোকে দয়া কৰি 1 বছৰ সময় দিয়ক। মই আপোনালোকক সুদে মূলে টকাবোৰ ধাৰ মাৰিম। নহ'ব। আমি তোৰ কথা নুশুনো। আমাক টকা লাগিবই, এতিয়াই লাগিব। তোমালোকে অকণমান মনে মনে থাকাচোন। বিষয়টো মই চাই আছোঁ নহয়। ৰাজু, তোৰ পৰা ইহঁতে কিমান টকা পায় বুলি ক'লি? 5 লাখ টকা। মই যদি তোক 5 লাখ টকাটো দিওঁ, তই মোক কিমান দিনত ধাৰ মাৰিব পাৰিবি ক? 1 বছৰত মাৰি দিম মহাজন দেউতা। হেই, 1 বছৰত মাৰিলে কেনেকৈ হ'ব ক? 5 লাখ টকা যদি মই এবছৰ কিবা কামত খটুৱাই থওঁ, মই নাই বুলি 10 লাখ টকা পাম। দেউতা, তুমি ৰাজুক 5 লাখ টকা দি দিয়া। কিন্তু এটা চৰ্ত আছে ৰাজু। তোমালোকে যি চৰ্ত দিয়া, মই তাতেই ৰাজি হ'ম নিছা। নিছা নহয় মেডাম পইচা দিব। কিন্তু এটা কথা, টকা দিয়াৰ পিছত ই 5 বছৰ আমাৰ ঘৰত গোলামী কৰিব লাগিব। এইটো অসম্ভৱ। মোৰ ল'ৰাক মই কাৰো গোলামী কৰিবলৈ নিদিওঁ। তেনেহ'লে আমি টকাও নিদিওঁ। শুনক, আপোনালোকৰ টকা আপোনালোকে কেনেকৈ উলিয়াওক। আমি এটা সুবিধা দিছিলোঁ, তেওঁলোকে সেই সুবিধাটো ল'ব খোজা নাই। আপোনালোকে এনেকৈ বহি থাকিলে টকা নাপাব। আপোনালোকে এটা কাম কৰক, থানালৈ যাওক। থানাত এখন এজাহাৰ দিয়কগৈ। মেডাম, মই আপোনাৰ চৰ্তটো মানি লৈছোঁ। বাবা, তই সেয়া কি কৰিছ? মই জীয়াই থাকোঁতে মইতো কাৰো গোলামী খাটিব নিদিওঁ। মা, দেউতাৰ সম্পত্তিখিনি বচাই ৰখাৰ স্বাৰ্থত মই গোলামী খাটিব লাগিব মা। গুড বয়। দেউতা, তুমি দলিল এখনৰ ব্যৱস্থা কৰা। দলিলত লিখি ৰাখিব লাগিব ই যে আমাৰ ঘৰত 5 বছৰ গোলামী কৰিব। তাত সি চাইন কৰিব লাগিব। তাৰপিছত টকাখিনি তুমি ইহঁতক দি দিবা। ৰাহুল, তই কাইলৈ ৰাতিপুৱা 10 বজাত আমাৰ ঘৰলৈ যাবি। দলিলত চাইন কৰি টকাখিনি লৈ আহিবি। আৰু তহঁতে শুনিছ নহয়, কাইলৈ দুপৰীয়া আহি ইয়াৰ পৰা টকাখিনি লৈ যাবিহি। হ'বনে নহ'ব? হ'ব। তহঁত যা এতিয়া ইয়াৰ পৰা। মাজনী, ব'ল আমিও যাওঁ। ব'লা দেউতা। এনেকৈহে মই তাক কিনি আনিলোঁ। বা, এয়া প্ৰথম শুনিলোঁ দেই মানুহ কিনাৰ কথা। তই আহিবিচোন, কিয়নো নাহ? হ'ব দে, যাম বাৰু। তহঁতৰ কেনেকুৱানো মানুহ কিনিছ, সেই মানুহটোকে এবাৰ চাবগৈ লাগিব। আহিবি। হ'ব দে, এতিয়া ৰাখিছোঁ ন? হ'ব দে। ঐ, তই পাকঘৰৰ পৰা ওলাব পৰা নাই হা? মেডাম, আপোনালোকে খোৱা বাচন বৰ্তনবোৰ ধুই হৈছেহে। মোৰ ভোক লাগিছে মেডাম। এই ভাতকেইটা খাই ল'লে মোৰ পাকঘৰৰ কাম আজৰি হ'ব। কুকুৰটোক ভাত দিলি নে নাই? মেডাম, আপুনিয়ে দেখোন চাউল কমাই ল'বলৈ দিছিলে। কুকুৰটোৰ কাৰণে ভাত নজুৰিলে। তাক ভাত নিদিয়াকে তই খাবলৈ ওলাইছ। দে, তই খাব নালাগে। কুকুৰটোক দিওঁগৈ। তাক লঘোণে ৰাখিব নোৱাৰো নহয়। তই এদিন ভাত নাখালে মৰি নাযাওঁ। আৰু এটা কাম কৰিবি, মোৰ কাপোৰ অলপ উলিয়াই থৈছোঁ, ইস্ত্ৰি কৰি দিবি। হ'ব মেডাম। তাৰ আগতে এটা কথা শুনি যাওক। মই গোটেই দিনটো আপোনাৰ ঘৰত কাম কৰি আছোঁ। আপুনি যি কৰিবলৈ কৈছে মই তাকেই কৰিছোঁ। দুপৰীয়া আপোনালোকে সকলোৱে মাছে মাংসই ভাত খালে। ময়ে ৰান্ধি বাঢ়ি দিছোঁ। কিন্তু মই খাইছোঁ নে নাই আপোনালোকে এবাৰ নুসুধিলে। আৰু এতিয়া এই খালী ভাতকেইটা খাবলৈ লৈছোঁ, তাকো কুকুৰক দিবলৈ মোৰ হাতৰ পৰা টানি লৈছে। এটা কথা মনত ৰাখিব, মই ইমান খাব নোপোৱা জাতৰ ভিক্ষাৰী ঘৰৰ নহয়। মোৰ কপাল বেয়া আছিল, গতিকে নহ'বলগীয়া এটা ঘটনা মোৰ লগত ঘটিল। সেইকাৰণে মই আপোনালোকৰ ঘৰত গোলামী খাটিবলগীয়া হৈছে। তোৰ মুখখন বেছিকৈ চলাইছ দেখোন। তই মোক নীতি শিক্ষা দিছ নেকি? যা, তোক যি কাম কৰিবলৈ দিছোঁ সেই কাম কৰগৈ। তই মোক নীতি শিক্ষা দিব নালাগে। মোৰ এটা ভুলৰ কাৰণে তই মোক যিমান শাস্তি দি আছ, ভগৱানে তোকো এদিন দিব। ইমান দেৰিলৈ অহা নাই যে আজি? কি বা কৰি আছে? মা। বাবা, তই আহিলি? মা। আজিনো কিয় ইমান দেৰি কৰিলি? কাম আছিলে মা, সেইকাৰণে। তই ভাত খাই আহিছনে? কিহেদি ভাত খালি আজি? সদায় যেনেকৈ খাওঁ আজিও তেনেকৈ খাই আহিছোঁ। মাছ মাংস। তুমি ভাত খালানে মা? খালোঁ। আৰু ভাত আছিল নেকি মা? নাই নহয়, চাউল কেইটামানহে আছিল। কেইটামান বনালোঁ, তাকেই খাইছোঁ। কিয়, তোৰ খাব মন আছিল নেকি? ভোক লাগি আছে? নাই মা, ভোক লগা নাই। কিন্তু বেলেগত যিমানেই নাখাওঁ, তোমাৰ হাতেৰে কেইটামান খালেহে শান্তি লাগে। তই যদি সোনকালে পালিহি হয়, দুয়োটাই তাতেই কেইটামান খালোঁ হয়। এতিয়া তই দেৰি কৰা দেখি মই খায়ে পেলালোঁ। হ'ব দিয়া মা, মোৰ ভোক লগা নাই নহয়। তুমি শুই থাকা, ময়ো শুওঁগৈ। যা।
পিছদিনাখনৰ কথা। মেডাম আপুনি আজি সোনকালে উঠিলে নেকি? ঐ চালা হাৰাম জানা, এতিয়া কেইটা বাজিল হা? এনেকৈ কামৰ ভয়তে দেৰিকৈ অহা হৈছে তই। মেডাম 6টা বাজিছেহে দেখোন। 6টা তোলৈ কি সোনকাল হৈ আছে বুলি ভাবিছা নেকি? তই 4টাতে আহিব লাগিব। মাজনী ৰাতিপুৱাই কিহৰনো ইমান হুলস্থুলখন কৰিছ? দেউতা তুমি দেখা নাই ই কেইটা বজাত আহিছে? ক'তা মাজনী, ঠিকেই আছে দেখোন, 6টা বাজিছেহে, আমি উঠিছোহে দেখোন। আনদিনাতো আমি 6টা বজাত নুঠোৱে। দেউতা তুমি তাৰ পক্ষলৈ কথা কৈছা যে, চাবা কিন্তু তুমি যদি এনেকৈ তাৰ পক্ষলৈ কথা কোৱা, মই কিন্তু এই ঘৰ চৰ এৰি গুচি যামগৈ আৰু তোমাকো এৰি থৈ যাম। নাই মাজনী, মইনো ক'ত তাৰ পক্ষলৈ কথা ক'লো? ঐ চাল্লা হাৰামজাদা, ইমান দেৰিকৈ কিয় আহিছ হা? তই সোনকালে আহিব নোৱাৰিলি? যা কামত লাগগৈ। হ'ব ছাৰ। দেউতা তুমি যোৱাচোন, মোৰ ইয়াৰ লগত আৰু এটা কথা আছে। ঐ গোলামৈ এইফালে আহ। আজি কেই তাৰিখ? 25 তাৰিখ। আজি 1 বছৰৰ আগতে আজিৰ তাৰিখটোতে তই মোৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছিলি তোৰ মনত আছে? মনত পেলা 1 বছৰ পাৰ নহওঁতেই তই মোৰ গোলামী খাটিবলগীয়া হৈছে, আৰু সেই শাস্তি মই তোক এতিয়া দি আছো। মনত পৰিছেনে নাই তোৰ? ভালদৰে মনত পেলা। ঐ বুঢ়া অকণমান খৰধৰকৈ আহ। সেই সৰু বেগটোকে দাঙিব পৰা নাইনে তই? গৈছো মেডাম, বেগটো দেখাতহে সৰু, বহুত ওজন। ঐ বুঢ়া তই দেখোন বেগটো পেলালিয়ে। মেডাম উজুতি খাই গ'লো, সেইকাৰণে বেগটো পৰি থাকিল। কাম এটা কৰিব দিলে ভালকে কাম এটা কৰিব নোৱাৰ, অসভ্য। নোৱাৰিলে আগতীয়াকৈ ক'ব লাগে আনিব নোৱাৰিম বুলি, ফাল্টু চব। ঐ ছোৱালী, তই এই বুঢ়া মানুহজনক কিয় ইমান বেয়াকৈ গালি পাৰিছ হা? তোৰ বাপেৰে নেকি? তই তাৰমানে চহৰত পঢ়ি আহিছ, এয়াই তই পঢ়া শুনা কৰি শিকিছ ন? তোৰ যদি সেই বুঢ়াজনলৈ ইমানে মৰম লাগিছে, তেনেহ'লে বেগটো তই দাঙিলে আমাৰ ঘৰলৈ লৈ বল। হা তই মোক মাৰিলি? ইমান সাহ তোৰ? তোক মই চাই ল'ম। কি কৰিবি তই মোক? ককা এই বেগটো এইখিনিৰ পৰা আপুনি দাঙি নিনিব। এই বেগটো থ'লে গৈ তাই আপোনাক কেইটকা দিব? 20 টকা। সেই 20 টকাটো মই আপোনাক দিম, আপুনি যাওক। ল বেগ ল আৰু গৈ থাক। তোৰ ইমান সাহ, তই টাৰ্গেট হাত দিছ চিনি পোৱা নাই, তোক মই চাই ল'ম। মনত পৰিল এতিয়া যা তই তোৰ কাম কৰগৈ। মোক জোকাইছিলি তই? এইবাৰ তোক মই আৰু লাজ দি আছো। আজি মোৰ বান্ধৱী আহি আছে। ছোৱালী মানুহৰ আগত যেতিয়া তোক মই জোতা চেণ্ডেল চাফা কৰিব দিম, তেতিয়া নাকটো ক'ত থবি তই? পিয়া তই পালিহি। এইবাৰ কিন্তু তই কেইদিনমান থাকিব লাগিব, আমাৰ ঘৰত তই বহুত দিন হ'ল নহা। হ'ব আহিছোহে ৰচোন। ঐ গোলাম মেডাম এই বেগটো নি তই গেছ ৰুমত থগৈ, আৰু ৰুমটো ধুনীয়াকৈ চাফা কৰিবি, আলহী আহিছে মোৰ। হ'ব মেডাম। নিশা তই যে মোক কিনি লোৱা বুলি কৈছিলি, ল'ৰাজন এইজনেই নেকি? ল'ৰা নহয় গোলাম, এইজনকে কিনি লৈছিলোঁ 5 লাখ টকা দি। ৱাও ইমান হেণ্ডচাম বয়। ইমান ধুনীয়া ল'ৰাটোক তই 5 লাখ টকা দি ঘৰৰ কাম কৰা কৰি কিনি লৈছোঁ যে, একেবাৰে তোৰ লাইফ পাৰ্টনাৰ কৰি কিনি নল'লি কিয়? মই হোৱা হ'লে তোৰ লাইফ পাৰ্টনাৰ কৰি কিনি ল'লোঁ হয়। তয়ো যে কি ফটোৱা কথা কওঁ দেই, কাম কৰা মানুহ এজনক লাইফ পাৰ্টনাৰ কৰিব পাৰি নেকি? আৰে তেওঁকতো তইহে কাম কৰা মানুহ বনাই পেলাইছ। দেখাই শুনাইতো ল'ৰাটোক তেনেকুৱা নালাগে, সি যে লোকৰ ঘৰত কাম কৰা ল'ৰা। সি উপায় নাইকিয়া হৈহে তোৰ ঘৰত কাম কৰা মানুহ হৈ আছে। তই আকৌ মোক ফোনতে কথাবোৰ কওঁতে মই আকৌ বেলেগ কিবা ধৰণেহে ভাবিছিলোঁ কথাবোৰ। ইমান যে হেণ্ডচাম ল'ৰা মই ভবাই নাছিলোঁ। আহা তই এতিয়া সেই কাম কৰা ল'ৰাটোৰ গুণগান গাই থাকিব নালাগে, ৰুমলৈ আহ। কেইদিনমানৰ পিছৰ কথা। বৰ্মা তুমি কোন? মই দেখোন তোমাক চিনি পোৱা নাই। বৰ্মা আপোনাৰ ল'ৰা যে কাম কৰে মানুহঘৰৰ ছোৱালীজনীৰ লগৰ ছোৱালী মই। আপোনালোকৰ ল'ৰাৰ চব কথা মই গম পাইছোঁ। মানুহক সোধা পোছা কৰি আচল কথাখিনি গম পালোঁ। মই তেওঁক সিহঁতৰ ঘৰৰ পৰা মুকলি কৰিব বিচাৰোঁ। কেনেকৈ মুকলি কৰিবা? 5 লাখ টকাত সি বিক্ৰী হৈ আছে। এবছৰ পাৰ হৈছেহে আৰু 4 বছৰেই আছে। বৰ্মা সেই 5 লাখ টকাটো মই তেওঁলোকক উলিয়াই দি তেওঁ মুকলি কৰি দিব খুজিছোঁ। সেইখন ঘৰত আপোনাৰ ল'ৰা বহুত কষ্টত আছে। এজন মতা মানুহে কৰিব নলগীয়া কাম কৰি আছে সেইখন ঘৰত। তুমি আকৌ কিয় উলিয়াই দিবা ইমানবোৰ টকা? বৰ্মা মই তেওঁক প্ৰথম দেখা দিনাই তেওঁৰ প্ৰেমত পৰিছোঁ। আপোনাৰ যদি একো আপত্তি নাথাকে তেনেহ'লে মই তেওঁৰ লগত বিয়া হ'ব বিচাৰোঁ। আমি হৈছোঁ দুখীয়া মানুহ, তোমাৰ ড্ৰেছ পোছাকতে তোমাক ধনী মানুহ ঘৰৰ ছোৱালী যেন লাগিছে দেখোন। বৰ্মা প্ৰেম ভালপোৱাই কোনো ধনী দুখীয়া নিবিচাৰে। মই তেওঁক মনে মনে বহুত ভাল পাই পেলাইছোঁ। আপুনি যদি বিচাৰে মই তেওঁলোকক 5 লাখ টকাটো দি তেওঁক মুকলি কৰি আনিব খোজোঁ। আপুনি এইবোৰ কি কথা কৈছে মেডাম? কেনেবাকৈ যদি নিশা মেডামে এইবোৰ কথা শুনে তেনেহ'লে আপোনাক মাৰি পেলাব। কিয় মাৰি পেলাব তাই মোক? তাই তোমাক টকা দি কিনি ৰাখিছে, আৰু সেই টকাবোৰ মই তাইক উলিয়াই দি তোমাক তাৰ পৰা মুকলি কৰি আনিম। আৰু মই তোমাৰ লগত বিয়া হ'ব বিচাৰোঁ। মোক বিয়া কৰোৱাত তোমাৰ কিবা আপত্তি আছে নেকি? আপত্তি মানে? আমি হৈছোঁ দুখীয়া মানুহ, তুমি হৈছা ধনী মানুহ, আৰু আমাৰ বিয়া হোৱাটো জানো সম্ভৱ? তোমাৰ ঘৰৰ মানুহে মানি ল'ব জানো? মোৰ ঘৰতো মোৰ দেউতাৰ বাহিৰে আন কোনো নাই। মই যদি দেউতাক কওঁ দেউতাই মোৰ কথা কেতিয়াও নেপেলায়। আৰু এটা কথা, তুমি মোক বিয়া পাতিলে কিন্তু আমাৰ দেউতাক মই ইয়াতেই ৰাখিমহি। মাজনী যদি তোমাৰ দেউতা ইয়ালৈ নাহি মোৰ ল'ৰাটোক ঘৰ জোৱাই কৰি লৈ যাব খোজে তেতিয়া? বৰ্মা
আপুনি এই কথাটো ভুলতো নাভাবিব। মই আপোনাৰ ল'ৰাক কেতিয়াও মোৰ ঘৰ জোৱাই কৰি লৈ নাযাওঁ। তেওঁৰো নিজৰ আত্মসন্মান আছে। তেওঁ আত্মসন্মানৰ কথা মই বুজি পাওঁ। মোৰ দেউতাৰ মই এজনী ছোৱালীৰ কাৰণে মোৰ দেউতাক যদি মই ইয়াত মোৰ লগত ৰাখোঁহি, মানুহে বেয়া বুলি নকয়। গতিকে দেউতা মোৰ লগত আহিব। মাজনী, তেনেহ'লে আমাৰ কোনো আপত্তি নাই নে কি কয় বাবা? মা, তেওঁলোকৰ আপত্তি নাথাকিলে মোৰো কোনো আপত্তি নাই। এনেকৈয়ে কেইদিনমানৰ পিছত সিহঁতৰ বিয়াখন হৈ গ'ল।